নমস্কাৰ। অষ্টমমান শ্ৰেণীসমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ বিজ্ঞানৰ এই শ্ৰেণীকোঠালৈকে সম্ভাষণ জনাইছোঁ। আজি অণুজীৱৰ মিত্ৰ আৰু শত্ৰু যিটো 2 নম্বৰ অধ্যায় আছে, ইয়াৰ দ্বিতীয় অংশলৈ আজি উপস্থিত হৈছোঁ। তোমালোকে বা ঘৰৰ মানুহৰ লগত যদি তোমালোকে কেতিয়াবা ডক্টৰৰ ওচৰলৈ যোৱা, ডক্টৰে ঔষধ দিয়াৰ সময়ত ৰোগীজনক বা তোমাৰ কোনোবা যদি মামাৰ লগত গৈছা, কোনোবা যদি বাইদেউৰ লগত গৈছা, কোনোবা যদি মাৰ লগত গৈছা, দেউতাৰ লগত গৈছা, তো দেউতা, মা, মামা, বাইদেউ এইবিলাকক সোধে আপোনাৰ এণ্টিবায়'টিক দিমনে, বা আপোনাৰ এই 2 নম্বৰ ঔষধটো এণ্টিবায়'টিক, এইটো আপুনি সময়মতে খাব। তো এনেকুৱা ধৰণৰ কথাবিলাক শুনি পাইছানে তোমালোকে? আজি সেই এণ্টিবায়'টিকটোৰ কথাই ক'ব ওলাইছোঁ আমি, আৰু সেইটোকে আমাৰ অসমীয়াত কি বুলি কোৱা হয়? প্ৰতিজৈৱিক ঔষধ বুলি কয় এইটো। তো এইটোনো কি? এইটোৰ উৎসনো কি? এইটোৰ উৎস হৈছে অণুজীৱ। এইটোৰ উৎস হৈছে কি? অণুজীৱ। এইটো অণুজীৱৰ পৰাই কি হয়? তৈয়াৰ কৰা হয়। আৰু ইয়াৰ কাম কি? এই ঔষধবিধৰ কাম হ'ল আমাৰ দেশত যিটো জীৱাণুৱে বেমাৰ বা ৰোগৰ সৃষ্টি কৰিছে, এই জীৱাণুটোক ধ্বংস কৰাৰ এটা ঔষধ। কাৰণ এইটো কি কৰিব? তাৰ বংশবৃদ্ধি বন্ধ কৰি দিব আৰু তাক মাৰি পেলায়। বুজি পাইছানে? সেইকাৰণে কেতিয়াবা যদি তোমালোকৰ কিছুমান ঘৰৰ মানুহৰ কি হয়, কেতিয়াবা জ্বৰ উঠে, জ্বৰ উঠিলে কেতিয়াবা এটা টেবলেট খাই দিয়ে, তাৰপিছত জ্বৰ কমি গ'ল। আকৌ পিছদিনা একে সময়ত জ্বৰ উঠিব আৰম্ভ কৰে, তো সেইদিনাও টেবলেট এটা খালে আকৌ জ্বৰ কমি গ'ল। তাৰ পিছদিনা আকৌ জ্বৰ উঠে, তেতিয়া কয় যে আপুনি ডক্টৰৰ ওচৰত যাব লাগিব। অৰ্থাৎ ডক্টৰৰ ওচৰত যাব লাগিব মানে কি? যে যিটো অণুজীৱে এই মানুহজনৰ বেমাৰটোৰ সৃষ্টি কৰিছে, সেই বেমাৰৰ অণুজীৱটো জীৱাণুটো ধ্বংস কৰিব লাগিব। আৰু সেই জীৱাণুটো ধ্বংস কৰাৰ কাৰণে কি কৰিব লগা হয়? কিছুমান ঔষধ অণুজীৱ বা অণুজীৱৰ পৰা তৈয়াৰী ঔষধে আকৌ তাত প্ৰয়োগ কৰা হয়। আৰু সেইবিলাকে হ'ল কি? প্ৰতিজৈৱিক ঔষধ, বা তাক আমি এণ্টিবায়'টিক বুলিও কোৱা হয়। আৰু এই এণ্টিবায়'টিকবিলাক আজিকালি তো বেক্টেৰিয়া বা ভেঁকুৰ আদিৰ পৰাও কি কৰে? তৈয়াৰ কৰা হয়। তো কিছুমান এনেকুৱা আছে যে ষ্ট্ৰেপ্ট'মাইচিন, এৰিথ্ৰ'মাইচিন, নাম শুনিছানে? তোমালোকে শুনি পাবা কেতিয়াবা। এজিটোবেক্ট, এনেকুৱা ধৰণৰ কিছুমান আছে, যিবিলাক ঔষধ কি কৰে? বেক্টেৰিয়া বা ভেঁকুৰৰ পৰা তৈয়াৰ কৰে। আৰু যেতিয়া মানুহজনক ভেঁকুৰে আক্ৰমণ কৰে, তেতিয়াহ'লে এই মানুহজনক কি কৰিব? ভেঁকুৰ প্ৰতিৰোধী ঔষধ আছে, যিটো ষ্ট্ৰেপ্ট'মাইচিন আছে, তেনেকুৱাবিলাক কি কৰিব? ইয়াতে প্ৰয়োগ কৰে। বা যদি মানুহজনৰ বেক্টেৰিয়া হয়, তেতিয়া এৰিথ্ৰ'মাইচিন জাতীয় ঔষধ আছে, এইবিলাক কি তাত প্ৰয়োগ কৰি সেই জীৱাণুটোৰ বংশবৃদ্ধিৰ লগতে তাৰ জীৱাণুটোক জীৱদেহটোৰ পৰা মাৰি পেলোৱা হয়। বুজি পাইছানে? টান লাগিছে এইবিলাক? এনেকুৱা ধৰণৰ প্ৰতিজৈৱিক ঔষধ প্ৰস্তুত কৰা কোনে কৰিছিল? এইটো কৰিছিল 1929 চনত আলেকজেণ্ডাৰ ফ্লেমিং নামৰ এজন বিজ্ঞানীয়ে। এই বিজ্ঞানীয়ে বেক্টেৰিয়াবিলাকলৈ পৰীক্ষা নিৰীক্ষা চলি আছিল, আৰু হঠাৎ তেওঁ দেখা পাইছিল যে কিছুমান বেক্টেৰিয়াই কিছুমান ভেঁকুৰ, তেওঁৰ লেবৰেটৰীত থকা ভেঁকুৰ কিছুমানে ধ্বংস কৰি পেলাইছে। আৰু তেতিয়াই তেওঁ গম পাই গ'ল যে যিহেতু এই ভেঁকুৰবিলাকক এই বেক্টেৰিয়াই ধ্বংস কৰিছে, তেতিয়াহ'লে আমাৰ সেইটোও যদি কি কৰিব পাৰে, আমাৰ দেহত যেতিয়া ভেঁকুৰে আক্ৰমণ কৰিব, তেতিয়া এনেকুৱা ধৰণৰ বেক্টেৰিয়া যদি তাত সোমোৱাই দিয়া হয়, তেতিয়া এইটো জীৱাণুটো মাৰি পেলাব। আৰু সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া হাজাৰ হাজাৰ সৈনিক আঘাতপ্ৰাপ্ত হৈছিল, আৰু সেই সময়ত এবিধ তেওঁ প্ৰস্তুত কৰা, আলেকজেণ্ডাৰ ফ্লেমিং
নামৰ বিজ্ঞানীজনে প্ৰস্তুত কৰা পেনিচিলিন নামৰ এবিধ ঔষধে খুব সেই সময়ত খুব কামত দিছিল, এইটো খুব উপযোগী হৈছিল সেই সময়ত। বুজি পাইছে নহয়? তো ইয়াৰ পিছত আহিছোঁ আমি, এতিয়া আহিছোঁ টিকা, ভেকচিন। নামটো শুনিছানে? এইটোতো আমি এতিয়া আমাৰ সকলোৰে মুখে মুখে এইটো শব্দই ভেকচিন হয়নে? তো ভেকচিন কিনো আচলতে? তোমালোকে ভেকচিন মানেনো কি বুজা? সাধাৰণতে আমাৰ যেতিয়া দেহত কোনো ৰোগ সৃষ্টিকাৰী অণুজীৱ প্ৰৱেশ কৰে, তেতিয়া আমাৰ দেহত কি হয়? কিছুমান আপোনা আপুনি কিছুমান কি হয়? সেই বীজাণুটোক ধ্বংস কৰিবৰ বাবে, সেই বীজাণুটোৰ বিৰুদ্ধে যুঁজিবৰ বাবে কি কৰে? কিছুমান আমাৰ দেহত শক্তি, যাক কি বুলি কোৱা হয়? এণ্টিবডিজ, অৰ্থাৎ তাক কোৱা হয় প্ৰতিদেহ সৃষ্টি হয়। আৰু এই প্ৰতিদেহে কি কৰিব? আমাক আক্ৰমণ কৰা অণুজীৱটোক ধ্বংস কৰিবৰ কাৰণে এইটো উঠি পৰি লাগে। কেতিয়াবা যদি আমাৰ দেহত এই কোনো এটা ৰোগৰ বীজাণু সোমোৱাৰ পিছত এণ্টিবডি সৃষ্টি হৈ গ'ল, আৰু এই এণ্টিবডিটোৱে কি কৰিলে? আমাৰ ৰোগ সৃষ্টি কৰা অণুজীৱটোক মাৰি পেলালে, আৰু মাৰি পেলোৱাৰ পিছত এই এণ্টিবডিটো কিন্তু ধ্বংস হৈ নাযায়, ই আমাৰ শৰীৰত থাকি গ'ল। পুনৰাই যদি তেনেকুৱা ধৰণৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ আমাৰ দেহত প্ৰৱেশ কৰে, তেতিয়া আকৌ সিহঁতক মাৰি পেলাব। বুজি পাইছে নহয়? তো এই যিটো এণ্টিবডি আমাক কি কৰিলে? প্ৰতিদেহে যিটো আমাক দেহত সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আমাৰ দেহত ৰৈ গ'ল, সেই পদ্ধতিটোৱে হ'ল টিকা, ভেকচিন। অৰ্থাৎ এতিয়া যদি আমি কৰোণা ভাইৰাছৰ কাৰণে ভেকচিন আমাৰ দেহত সোমোৱাই লওঁ, তেতিয়াহ'লে যেতিয়া আমাৰ দেহত কৰোণা ভাইৰাছ সোমাই যাব, তেতিয়া কি কৰিব? আমাৰ দেহত সেই কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে যিটো এণ্টিবডি প্ৰতিদেহ আছে, সেইটো কি কৰিব? কৰোণা ভাইৰাছক মাৰি পেলাব। বুজি পাইছানে এইটো? তো এনেকুৱা ধৰণৰ আগতীয়া, অৰ্থাৎ আমাৰ দেহটোক মানে সুৰক্ষা দিয়াৰ বাবে এনেকুৱা ধৰণৰ টিকা প্ৰচলন কৰা হৈছে। আৰু এই প্ৰচলন, এনেকুৱা ধৰণৰ টিকাৰ প্ৰচলন কৰিছিল, পোনপ্ৰথমভাৱে কৰিছিল এডৱাৰ্ড জেনাৰে। কৰিছিল এডৱাৰ্ড জেনাৰ নামৰ এজনে এইটো কৰিছিল 1798 চনত কৰিছিল এইটো। তেওঁ তেতিয়া বসন্ত ৰোগৰ টিকা আৱিষ্কাৰ কৰিছিল। তেওঁ তেতিয়া কি কৰিছিল? বসন্ত ৰোগৰ টিকা আৱিষ্কাৰ কৰিছিল। বুজি পাইছানে? তো বৰ্তমান বা বহু বছৰ আগৰ পৰাই শিশুসকলক কি কৰে? জন্ম পোৱাৰ লগে লগে কি কয়? টিকাকৰণ কৰা হয়। আৰু টিকাকৰণ কৰা হয় বিভিন্ন ৰোগক, যক্ষ্মা, ডিফথেৰিয়া, পলিঅ', হুপিং কাহ, এতিয়া বৰ্তমান আমাৰ কৰোণা ভাইৰাছৰ আহিছে। তো এনেকুৱা ধৰণৰ বিভিন্ন ৰোগ আছে। এই ৰোগবিলাকৰ কি কৰে? বিভিন্ন সময়ত সিহঁতৰ মাহিলী হওক, বছৰকীয়া হওক, 6 মাহিলী হওক, এনেকুৱা ধৰণৰ এটা অনুযায়ী সিহঁতক বিভিন্ন ধৰণৰ ড'জ দিয়া হয়। তো লুটিয়াই, তো এই ধৰণৰ টিকাবিলাক প্ৰদান কৰা হয়। কিয়? যাতে ভৱিষ্যতে শিশুটিয়ে এই ৰোগবিলাকৰ পৰা নিজকে কি কৰে? সুৰক্ষা কৰি ৰাখিব পাৰে। বুজি পাইছা নহয়? এতিয়া আহিছোঁ আমি এটা ইম্পৰ্টেণ্ট পইণ্ট লৈ, মাটিৰ উৰ্বৰতা বৃদ্ধি। আমি যে অণুজীৱবিলাকে যে বিভিন্ন ধৰণে আমাক কি সাহায্য আগবঢ়ায়, বা যাক আমি মিত্ৰ বুলি গণ্য কৰোঁ, তো তেনেকুৱা বিলাকৰ ভিতৰত এটা আছে হ'ল মাটিৰ উৰ্বৰতা বৃদ্ধি। অৰ্থাৎ বহু কেইবিধ কি বেক্টেৰিয়া আৰু কি থাকে?
শেলাই থাকে, যিবিলাক কি কৰে মাটিত বাস কৰে। এইবিলাকে মাটিত বাস কৰি মাটিত কি কৰে, বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ ই মাটিত লৈ কি কৰে, ইহঁতক স্থিতিকৰণ কৰে। এইবিলাক কি কৰে, স্থিতি কৰে। তাত কি কৰে, বায়ুমণ্ডলৰ পৰা সাধাৰণতে কোনো উদ্ভিদে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰিব নোৱাৰে, কিন্তু নাইট্ৰজেন উদ্ভিদৰ কাৰণে অতি দৰকাৰী। তো এইকাৰণে কিছুমান বেক্টেৰিয়া আছে, কিছুমান শেলাই আছে, যিয়ে কি কৰিব, সিহঁতে মাটিত বাসস্থান কৰে, কিন্তু মাটিত বাস কৰি এইবিলাক কি বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন সি ডাইৰেক্ট গ্ৰহণ কৰে আৰু মাটিত সেইবিলাক স্থিতি কৰে। আৰু এই স্থিতিকৰণ যিটো প্ৰক্ৰিয়া আছে, স্থিতিকৰণ প্ৰক্ৰিয়াত নাইট্ৰজেনৰ সাৰৰ পৰিমাণ বৃদ্ধি পায়। নাইট্ৰজেন জাতীয় সাৰৰ পৰিমাণ ক'ত পায়, মাটিত বৃদ্ধি পায়। আৰু সেইকাৰণে মাটিত কি হয়, উদ্ভিদৰ বসতিৰ মূল কাৰণ হৈছে তাত নাইট্ৰজেন জাতীয় সাৰৰ পৰিমাণ পোৱা যায়। বুজি পাইছানে? অৰ্থাৎ আমি এটা কথা গম পালোঁ যে এনেধৰণৰ বিভিন্ন প্ৰক্ৰিয়াত বিভিন্ন ধৰণেৰে কি কৰে, অণুজীৱসমূহে আমাৰ দৈনন্দিন জীৱনত বা মানৱ জাতিক বহুত কল্যাণ সাধন কৰে। হৈছেনে? এতিয়া আহিছোঁ আমি কি, অণুজীৱৰ অন্য এটা ৰূপ, সেইটো হৈছে কি, অপকাৰী অণুজীৱ। অৰ্থাৎ অপকাৰী অণুজীৱ মানে কি, ই মানৱ সমাজত কি কৰে, বিভিন্ন ধৰণৰ অপকাৰো সাধন কৰে। উপকাৰ কৰিছে যদিও তাৰ কি কৰে, আমাৰ অপকাৰো ই সাধন কৰে। আৰু এই অপকাৰ সাধন কৰা মানে বিশেষকৈ আমাৰ কি কৰে, বিভিন্ন ৰোগসমূহৰ কি, অণুজীৱবিলাক হ'ল ৰোগৰ বাহক। বিভিন্ন ৰোগৰ বীজাণুবিলাক কি কৰে, সিহঁতে নিজে বহন কৰে। আৰু আমাৰ এইবিলাক জীৱাণুবিলাক কি কৰে, বিভিন্ন আমাৰ খাদ্যবস্তু, পানী, আমাৰ গা বা আমাৰ শ্বাস প্ৰশ্বাসত এইবিলাক ভিতৰত গৈ আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে। তো প্ৰথম কথা আহিল আমাৰ কি, মানৱ দেহতনো কেনেকুৱা ধৰণৰ বেমাৰ সৃষ্টি কৰে। তো মানৱ দেহত ৰোগৰ যিবিলাক অণুজীৱ বা কাৰকসমূহ কি কৰে, আমাৰ শ্বাস প্ৰশ্বাসৰ সময়ত বায়ুৰে, আমি খোৱা সময়ত পানী বা স্নান কৰাৰ সময়ত আমাৰ কি পানীৰে বা খাদ্যবস্তুৰ মাধ্যমেৰে কি কৰে, আমাৰ শৰীৰত এইবিলাক প্ৰৱেশ কৰে। আৰু যেতিয়া এই অণুজীৱৰ বা জীৱাণুৰ দ্বাৰা যেতিয়া আক্ৰান্ত ব্যক্তিয়ে আকৌ অন্য কোনোবা এজন ব্যক্তিৰ স্পৰ্শলৈ আহে বা সেই আক্ৰান্ত ব্যক্তিজনৰ যদি কোনো বস্তু ব্যৱহাৰ কৰে বা তেখেতৰ যদি খোৱা বস্তু আদিৰ পৰা যদি মানুহজনৰ কি হয়, কোনো ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে কি কৰে, অন্য মানুহলৈ কি বা অন্য জীৱলৈ কি কৰে, এই বেমাৰৰ ৰোগ বিয়পি পৰে। আৰু এনেকুৱা ধৰণৰ বেমাৰ বিয়পি পৰা বেমাৰবিলাকে হৈছে বিশেষকৈ আমাৰ কলেৰা, আমাৰ যে আছে পানী লগা জ্বৰ, যিটো গোটেই বসন্ত হয়, বসন্ত আৰু যক্ষ্মা। তো এনেকুৱা ধৰণৰ বেমাৰবিলাক কি কৰে, আমাৰ মানুহৰ সংস্পৰ্শলৈ আহিল কৰে। এতিয়া আমি আকৌ ক'ব পৰা হৈছোঁ আমাৰ কি আমি ক'ভিডৰ কথা ক'ব পৰা হৈছোঁ, যে
ক'ভিড-19 এনেধৰণৰ কি কৰে বিয়পি পৰে। বুজি পাইছা ন এতিয়া? তো যেতিয়া কোনোবা আমাৰ পানী লগা অৰ্থাৎ চৰ্দি হয়, চৰ্দিৰ সময়ত কি কৰে, এই যে মানে হাঁচি দিলে কি কৰে, বা ক'ভিড-19 এনেকুৱা হৈছে, ক'ভিড-19কো যে এনেকুৱা হাঁচি দিলে কি কৰে, অন্য এজন বা আন ব্যক্তি হ'লেও কি কৰে, ই আক্ৰান্ত হয়। তো ভাইৰাছৰ দ্বাৰা এনেকুৱা হ'ব পাৰে, তো বা জলীয় বাষ্পবিলাকৰ দ্বাৰাই হয়। তো এনেকুৱা ধৰণৰ মানুহৰ কি বেমাৰৰ সৃষ্টি কৰে। কিছুমান ৰোগৰ বাহক থাকে, যেনে ক'ব লগা হ'ল মাখি। তো মাখি হৈছে আমাৰ মানৱ জীৱনৰ কাৰণে এটা বৰ ডাঙৰ সমস্যা, কাৰণ মাখিয়ে বহুকেইটা শ বেমাৰৰ বীজাণু সি নিজে কঢ়িয়াই ফুৰে। বুজি পাইছা নহয়? এইকাৰণে কি কৰে, মাখি কোনো এটা বস্তুত যদি মাখি পৰে, তো মাখি অকণমান সময় থাকিলে তাত কি কৰে, নিজৰ আগ ভৰি দুখন খুচৰি কি কৰে, এইটো কি কৰে, তাৰ নিজৰ বা মুখত থকা বিভিন্ন বেমাৰ বীজাণুবিলাক আমি খোৱা বস্তু য'ত পৰিব তাৰ বস্তুবিলাকত সি এৰি দিয়ে। আৰু সেইবিলাক অনুজীৱ বা বীজাণুৱে কি অতি দ্ৰুতগতিত তাৰ বংশ বৃদ্ধি কৰি খাদ্য বস্তুবিলাক আমাৰ নষ্ট কৰি দিয়ে, আৰু সেই বস্তু খালে আমি লগে লগে কি হয়, আমি ৰোগত আক্ৰান্ত হওঁ। আৰু সেইকাৰণে আমি কি সকলো বস্তু ৰাখি এইটো সংৰক্ষণ কৰিব লাগে বা খাব লাগে। তো আমি যেনেকৈ ৰোগ বাহকৰ কথা পালোঁ, এটা কি পালোঁ আমি, ৰোগ বাহক এটা পালোঁ আমি কি, মাখি। আৰু এটা আছে কি আমাৰ স্ত্ৰী, মনত পৰিছেনে, এন'ফিলিছ। স্ত্ৰী এন'ফিলিছ মহ, মনত আছেনে? স্ত্ৰী এন'ফিলিছ মহ কি কৰে, কি বেমাৰ সৃষ্টি কৰে, মেলেৰিয়া ৰোগ সৃষ্টি কৰে এইটো। ঠিক তেনেদৰে আৰু এবিধ আছে কি, যিটো আমি এডিছ বুলিও ক'ব পাৰোঁ, এইটো যিটো এডিছ মহ। তো এইটোও কি কৰে, এইটোও কি কৰে, ডেংগু ৰোগৰ সৃষ্টি কৰে। তো এইবিলাক হৈছে ৰোগ বাহক, অৰ্থাৎ আমাৰ অন্যান্য ৰোগ বাহকৰবিলাকৰ লগতো কি কৰে, এইটো মাখিয়ে, স্ত্ৰী এন'ফিলিছ মহ আৰু স্ত্ৰী এডিছ মহ এইবিলাক কি কৰে, মেলেৰিয়া, ডেংগু এইবিলাক ৰোগৰ অনুজীৱসমূহ নিজৰ দেহত কঢ়িয়াই ফুৰে। বুজি পাইছানে? আৰু এইবিলাক মহে কি কৰিব, এইবিলাক মহে কোনো পানী বা এইবিলাক পালে এইবিলাক কণী পাৰি দিয়ে, আৰু এই কণীবিলাকৰ লগত সিহঁতৰ কি হয়, আমাৰ সেইকাৰণে বন্ধ পানী ৰাখিব নালাগে। কোনো বাল্টি, কোনোবা লেতেৰা বা পেলনীয়া কোনো টেমা বা ভঙা চিঙা বাল্টি এইবিলাকত কি হয়, আমাৰ য'তে ত'তে পেলাই ৰাখিব নালাগে, কাৰণ তাত যিবিলাক পানী ডোঙা বান্ধিব, জমা হ'ব, তাতে কি কৰিব, মহবিলাকে কণী পাৰে, আৰু কণী পাৰি তাৰ পৰা বংশ বৃদ্ধি কৰি তাৰ মহৰ সংখ্যা বৃদ্ধি কৰি পেলায়। এইকাৰণে আমাৰ এইটো আমাৰ যিটো কণী পাৰাত এইটো বাধা দিব লাগে। আৰু বাধা দিয়াৰ উপায় হৈছে আমাৰ এইবিলাক পেলনীয়া বস্তুবিলাক য'তে ত'তে ৰাখিব নালাগে। বুজি পাইছা নহয়? এতিয়া আমি চমুকৈ কেইটামান বেমাৰৰ কথা ক'ব ওলাইছোঁ। এই যে আমি যে যক্ষ্মা পালোঁ, এই যক্ষ্মা হয় কি, বেক্টেৰিয়াৰ দ্বাৰা হয়। বেক্টেৰিয়াটো জানান, বেক্টেৰিয়াটো হ'ল মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ কয়। এতিয়া মানৱ দেহত কিছুমান ৰোগৰ সৃষ্টি কৰা, যক্ষ্মা এনেকুৱা বেক্টেৰিয়া কিছুমান, তাৰ বেক্টেৰিয়াটো মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ বুলি তেনেকুৱা বেক্টেৰিয়াই ৰোগ সৃষ্টি কৰে। বসন্ত ৰোগ কৰে ভাইৰাছৰ দ্বাৰা,
পলিঅ' ভাইৰাছৰ দ্বাৰা, কলেৰা, ভাইব্ৰ' কলেৰি নামৰ এটা অনুজীৱৰ দ্বাৰা, বেক্টেৰিয়াৰ দ্বাৰা, টাইফইডবিলাকো আছে তেনেকৈ বেক্টেৰিয়াৰ দ্বাৰা, মেলেৰিয়া আছে প্ৰট'জোৱাৰ দ্বাৰা। তো বিভিন্ন ৰোগৰ বীজাণু বিষয়ে তোমালোকে পিছলৈ পাবা আৰু ইয়াৰ অনুজীৱসমূহ পাবা। কিন্তু এই ৰোগসমূহ সৃষ্টি কৰাৰ লগতেও ইয়াত ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা সাধাৰণ কিছুমান আছে। বিশেষকৈ মানুহজনে কি কৰিব লাগে, এনেকুৱা বেমাৰবিলাক হ'লে মানুহে কি কৰে, অন্য মানুহৰ পৰা কি কৰে, সি সম্পূৰ্ণ আছুতীয়াকৈ ৰাখিব লাগে। খোৱা বস্তু, ব্যৱহাৰ কৰা কাপোৰ কানি, বাচন বৰ্তনবিলাক কি কৰিব লাগে, আছুতীয়াকৈ ৰাখিব লাগে। খাদ্য গ্ৰহণ কৰাৰ সময়ত বিশুদ্ধভাৱে, খুব সিদ্ধভাৱে খাদ্যবস্তুবিলাক গ্ৰহণ কৰিব লাগে। মহ মাখি আদিৰ পৰা আঁতৰি থাকিব লাগে। বিশেষকৈ ৰাতিৰ মহৰ পৰা আঁতৰি থাকিবৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। তো এই কিছুমান আমাৰ কি আৰু আছে। লগতে বেমাৰৰ পৰা আঁতৰি থকাৰ কাৰণে এটা হ'ল ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্ন। আৰু মানুহৰ কিছুমান কি থাকে, যিবিলাক বেয়া অভ্যাস, এইবিলাকৰ পৰা আঁতৰত থাকিলে আমাৰ এই ৰোগসমূহ কি অতি সহজে প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ লগতে মই তোমালোকক কওঁ যে আমাৰ বৰ্তমান যেতিয়া কৰোণা ভাইৰাছৰ এতিয়া সন্ত্ৰাস চলি আছে, তো এনেকুৱা ভাইৰাছৰ পৰা আমি ৰক্ষা পোৱাৰ কাৰণ কেইটামানে আছে। সেইকেইটা হ'ল কি, আমি সঘনাই হাত ধুব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব। আৰু সঠিকভাৱে, অকল মাস্ক যে নাকৰ তলত বা থুঁতৰিৰ তলত থাকিলেই তেনেকুৱা নহয় যে বহু মানে থুঁতৰিৰ তললৈকে ৰাখি এনে ব্যৱহাৰ কৰিব, তেনেকুৱা নহয়। আৰু এটা আছে কি, আমাৰ যাতে সামাজিক দূৰত্বটো 2 মিটাৰ ব্যৱধানত ৰাখি যাতে আমি যিকোনো কাম কাজবিলাক চলাই যাওঁ, তেতিয়াহ'লে আমাৰ মাজৰ পৰা কি হ'ব, এই কৰোণা ভাইৰাছবিধো নোহোৱা হৈ যাব আৰু এইটো আমি এই ৰোগটোৰ পৰা প্ৰতিৰোধ কৰিব পাৰিম। ধন্যবাদ। আজিলৈ ইয়াতে সামৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে পাবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা।